যাম এইটো চাইডে, কিন্তু আমি ৰখি আছোঁ ৰাইট হেণ্ড চাইডত। চ' বাছখন আহিব এইফালৰ পৰা। আমাৰ ইণ্ডিয়াত হোৱা হ'লে আমি অপজিট চাইডে ৰখি থাকিলোঁ হয়, বাট যিহেতু ইয়াতে ৰাইট চাইডে যাব হ'লে মানুহ ৰাইট চাইডে চলে, লেফ্ট চাইডে যাব হ'লে লেফ্ট চাইডে। চ' বাছ ষ্টপবিলাকো তেনেকুৱাই। চ' যদিও আমি এইফালে যাম, বাছ ষ্টপটো ৰাইট চাইডেই থাকিব, আৰু যদি আমি সেইফালে যাম বাছ ষ্টপটো অপজিট চাইডে আছে। এইটো এই যে এইচ ব্লাৰ হৈ গৈছে, এইচ লিখা আছে, সেইটো বাছ ষ্টপ। যিবিলাক মানুহ এইটো ডিৰেকশ্যনত যাব তাহাঁতি তাত ৰখি থাকিব লাগিব, আৰু তাতে নামিবও লাগিব। আৰু যিবিলাক মানুহ এইফালে যাব তাত ৰখি থাকিব। চ' বাছ ষ্টপবিলাকত কেতিয়াবা এনেকুৱা শ্বেড নাথাকে, আৰু এই পিলাৰটো যে দেখিছে এইচ লিখা থাকে, ইয়াতে বাছ নাম্বাৰবিলাক লিখা আছে M55, M56। তো এই এইচ পিলাৰটো দেখিলে গম পাব যে এইটো বাছ ষ্টপ হয়। বাছ আহি গ'ল, উঠিম এতিয়া।